কেৰাহী গৰম হ'বলৈ দি অলপ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম কৰিম। তেলখিনি গৰম হৈছে, ইয়াতে অকণমান চেনি দিম। চেনি দিলে মাংসৰ কালাৰটো বহুত ধুনীয়া আহে। এইখিনি অকণমান লৰাই ইয়াতে লং, ইলাচি আৰু দালচেনি দিম। লং, ইলাচি, দালচেনি পকাবলৈ সময় পিঁয়াজ দিম। পিঁয়াজখিনি ভাজি থাকোঁতে ভাজি থাকোঁতে নিমখ দিম। পিঁয়াজ ভাজোঁতে নিমখ দিলে পিঁয়াজখিনি সোনকালে গলি যায়। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত ইয়াতে আদা, নহৰু আৰু জলকীয়া দি দিম। মই আদা, নহৰু, জলকীয়াটো দি দিছোঁ, আপোনালোকে পেষ্টটো নিদিলেও দিব পাৰে। এইখিনি ভালকৈ ভাজি হোৱাৰ পিছত ইয়াতে অকণমান মাংসৰ গোটা দি দিছোঁ। কেঁচা মাংসটো দি ইয়াতে টেষ্টটো বেছি ভাল লাগে। ইয়াতে সিজাই ৰখা মাংসখিনি দি দিছোঁ। মাংসখিনি অকণমান এনেকৈ লৰাই ইয়াতে ঢাকোন লগাই থ'ম। দুই তিনি মিনিটমানৰ কাৰণে ঢাকোন লগাই এইখিনি অকণমান ভাজা যাবলৈ দিম। গেছটো কমাই দিছোঁ। দেখিছেনে মছলা নিদোঁতেই কেনেকুৱা ধুনীয়া কালাৰ আহিছে। ইয়াতে এতিয়া মই জলকীয়া গুড়ি, জিৰাৰ গুড়ি, হালধি গুড়ি আৰু ঘৰতে বনোৱা এটা মছলা দিছোঁ, য'ত দালচেনি, ইলাচি, গৰম মছলা চব দিয়া আছে। এয়া 5 মিনিটমান ভাজাৰ পাছত মাংসৰ কালাৰটো চাওক কি ধুনীয়া আহিছে। এতিয়া মই কাটি ৰখা আলুখিনি দি দিম। এইখিনি ভালকৈ লৰাই এতিয়া আৰু এটা ঢাকোন দিম। 4-5 মিনিটৰ কাৰণে এইখিনি আৰু অকণ ভাজিবলৈ দিম। চাওক কালাৰটো কি ধুনীয়া আহিছে। চিম্পল ৰেচিপি হয়, আপোনালোকে এবাৰ বনাই চাব। খাবলৈ খুবেই টেষ্টি হয়। ইয়াতে এতিয়া পানী দিম। মই এতিয়া ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গৰম পানীও দিব পাৰে।
এয়া চাওক কালাৰটো কি ধুনীয়া আহিছে। এতিয়া আৰু অলপ সময় ঢাকোন দি অলপমান শুকাবলৈ দিম পানীখিনি। পানীখিনি প্ৰায় শুকাই গৈছে। আমি এনেকৈ চাৰ্ভ কৰিম। আপোনালোকে এনেকৈ বনাই ৰুটি, পৰঠা আৰু ভাতৰ লগত খাব পাৰে। খুবেই টেষ্টি হয়। এতিয়া গেছটো অফ কৰিলোঁ।